অসম চিকিৎসা মহাবিদ্যালয় এনাটমি বিভাগৰ সংবাদমেল অসম মেডিকেল কলেজ আৰু চিকিৎসালয় ডিব্ৰুগড়ৰ এনাটমি বিভাগৰ উদ্যোগত আগন্তুক 27 জুলাই 5 বজাত DIIC চেণ্টাৰ অসম মেডিকেল কলেজত ডাউন চিণ্ড্ৰোম থকা ব্যক্তিসকলৰ বাবে এক ব্যাপক স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হৈছে। এই শিবিৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰম DEIC ডিব্ৰুগড় জিলা স্বাস্থ্য সমিতি আৰু ভাৰতৰ ডাউন চিণ্ড্ৰোম ফেডাৰেশ্যনৰ সহযোগত অনুষ্ঠিত হ'ব। এই বিষয়ত অসম চিকিৎসা মহাবিদ্যালয়ৰ অইল লেকচাৰ প্ৰেক্ষাগৃহত এখন সংবাদমেল আয়োজন কৰি শিবিৰৰ বিষয়ে অসম চিকিৎসা মহাবিদ্যালয়ৰ চাৰ্জাৰী বিভাগৰ এছ'চিয়েট প্ৰফেচৰ ডক্টৰ সাজিদ আহমেদ, এনাটমি বিভাগৰ প্ৰফেচৰ ডক্টৰ গিৰিৰাজ কুছৰে আৰু DEIC মেনেজাৰ হিমাদ্ৰী ফুলকোঁৱৰ উপস্থিত থাকি সমগ্ৰ অনুষ্ঠানটিৰ ওপৰত আলোকপাত কৰাৰ লগতে ইয়াৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা সম্পৰ্কে বিস্তৃতভাৱে বক্তব্য দাঙি ধৰে। লগতে এই শিবিৰৰ বিষয়ে প্ৰচাৰ মাধ্যমৰো সহযোগিতা আগবঢ়াবলৈ অনুৰোধ কৰে যাতে ৰোগীসকলে এই বিষয়ে অৱগত হয়। আজি অসম চিকিৎসা মহাবিদ্যালয় জেনেটিক ডায়েগনষ্টিক এণ্ড জেনেটিক লেবৰ সৌজন্যত আমি এটা ডাউন চিণ্ড্ৰোমৰ হেল্থ কেম্প এটা আয়োজন কৰা হ'ব 27 জুলাইত। তাৰ বিষয়ে আমি আলোচনা কৰিবৰ কাৰণে ইয়াত বহিছোঁ। আপোনালোকে সকলোৱে জানে যে ডাউন চিণ্ড্ৰোম হয়তো ডিব্ৰুগড়তো আমি এতিয়া পাইছোঁ। এতিয়া আমি ইয়াত আমাৰ অলৰেডি যিটো ইয়াত হেল্থ কেম্প হ'ব তাতে অলৰেডি আমাৰ 22জন পাৰ্টিচিপেট কৰিছে। অসমৰ বাহিৰতো এতিয়া US বা UK বা বাহিৰৰ দেশতো খুব বেছি। ইয়াৰ কাৰণটো হ'ল কি আপোনাৰ ক্ৰম'জমেল এটা এবনৰ্মেলিটি থাকে যিটো আমি ট্ৰাইচমি 21 বুলি কওঁ। এইটো কোনগৰাকী মাতৃৰ হ'ব সেইটো ক'বলৈ টান, আৰু যিগৰাকী মাতৃয়ে এই ডাউন চিণ্ড্ৰোমৰ শিশুক জন্ম দিয়ে তেওঁলোকৰ কিছুমান এটা পাৰ্টিকুলাৰ ফিচাৰ্ছ থাকে, যেনে ধৰক আপোনাৰ তেওঁলোকৰ যিটো ডেভেলপমেণ্ট সেই ডেভেলপমেণ্টটো বহুত দেৰি হয়। মেণ্টেল ডেভেলপমেণ্ট, তাৰপিছত যিখিনি মাইল ষ্ট'নছ বুলি কওঁ আমি, বা ফিজিকেল ডেভেলপমেণ্ট সেইখিনি ক্ৰমান্বয়ে বহুত দেৰি হয়। নৰ্মেল যিখিনি আমাৰ ল'ৰা ছোৱালীৰ যিটো হ'ব লাগে, এটা 13 বছৰৰ ছোৱালী বা ল'ৰা এটাৰ 7 বছৰ বা 6 বছৰৰ যিটো এটা ডেভেলপমেণ্ট সিমান হেৰি হয়। সেইকাৰণে বহুত ধৰণৰ তেওঁলোকৰ মেণ্টেল এণ্ড ফিজিকেল ডেভেলপমেণ্টেল এন'মেলি থাকে। লগতে তেওঁলোকৰ কিছুমান বেমাৰ থাকে। বেমাৰ মানে নকওঁ, সেই ডাউন চিণ্ড্ৰোমৰ লগত থাকে। যেনে ধৰক আপোনাৰ চকুৰ কিছুমান থাকে, কেটাৰেক্ট থাকে, ষ্ট্ৰেবিছমাছ বুলি কয়, যিটো চকু দুফালে এফালে যায়গৈ, চোৱাত অসুবিধা হয়, শুনাত অসুবিধা হয়। তাৰপিছত স্পীচখিনি ভালকৈ মানে নহয়। তাৰপিছত থাইৰয়ডৰ প্ৰব্লেম থাকে, কিছুমানৰ মিৰ্গীৰ নিচিনা বেমাৰ হয়, আৰু তাতকৈ কথা হ'ল কিছুমান হাৰ্টৰ প্ৰব্লেম থাকে। এই গোটেইখিনি আমি এটা ভাবিছোঁ আমি যদি হেল্থ কেম্প, বিকজ এইটো আমাৰ নৰ্মেল যিটো পপুলেশ্যন সেই নৰ্মেল পপুলেশ্যনৰ হেল্থ কেম্প নহয়। সেইকাৰণে তেওঁলোকৰ লগত যেতিয়া আমি আলাপ কৰিম তেতিয়াহ'লে মাক দেউতাকক এটা আমি ট্ৰেইনিং দিব লাগিব যে এইটো হ'লে আপোনালোকে লগে লগে অমুক ডক্টৰৰ ওচৰলৈ আহিব। সেই যিটো হেল্থ কেম্প যিটো আছে মেইন উদ্দেশ্য হ'ল সেইটো। লগতে আমি কিছুমান স্কিল ডেভেলপমেণ্টৰ কথাও আমি ভাবিছোঁ যে এজন ডাউন চিণ্ড্ৰোমৰ ল'ৰা বা ছোৱালীয়ে কিছুমান ধৰক এম্ব্ৰইডাৰী কৰা বা পেইণ্টিং কৰা বা গান গোৱা বা ধৰক আপোনাৰ ভায়লিন বজোৱা, তেনেকুৱা ধৰক যদি আমি ডেভেলপমেণ্ট কৰিবলৈ পাৰোঁ তেনেহ'লে ওৱান অফ দ্য বেষ্ট মানে ধৰক ভায়লিনিষ্ট বা পেইণ্টাৰ তেনেকৈ হ'ব পাৰে। সেইটো আমাৰ লগতে এটা হেৰি আছে। সেইটো উদ্দেশ্য লৈ পেলাই আমি 27 জুলাই এটা আমি হেল্থ কেম্প প্ৰগ্ৰেম ইয়াত প্ৰফেচৰ গিৰিজি কৰিছে, তেখেতে আয়োজন কৰিছে। আৰু তেখেত নিজে এজন জেনেটিক স্পেচিয়েলিষ্ট হয়, জেনেটিক্সৰ তেওঁ কাম কৰি আছে। সেইটো কাৰণেই ইয়াত আমি আয়োজন কৰিছোঁ। নেক্সট মই আমাৰ প্ৰফেচৰ কৌশিক অকণমান কথা কওঁ। প্ৰগ্ৰেম আছে 27 জুলাই ৰাতিপুৱা 8টা বজাত অসম চিকিৎসা মহাবিদ্যালয়ৰ DEI চেণ্টাৰ, এইটো হৈছে ডিষ্ট্ৰিক্ট আৰ্লি ইণ্টাৰভেনশ্যন চেণ্টাৰ, কেম্পাছৰ ভিতৰতে আছে, তাত হ'ব। তাত আমি আমাৰ যিটো ডিষ্ট্ৰিক্ট হেল্থ ছ'চাইটি আছে এই ছ'চাইটিৰ মাৰফত বিভিন্ন ঠাইত এই ৰোগীসকলক চোৱা চিতাৰ ব্যৱস্থা কৰা হয়। তেওঁলোকৰ আমি ইয়াত স্বাস্থ্য পৰীক্ষা কৰিম, আৰু এই স্বাস্থ্য পৰীক্ষা আমি 8টা বিভাগত কৰিম।
কাৰ্ডিঅ'লজি, ENT, আই, পেডিয়াট্ৰিক্স, অৰ্থপেডিক্স, সাইকিয়াট্ৰি, সাইকোলজি আৰু ফিজিঅথেৰাপি, লগতে গাইনী আৰু মেডিচিনৰ মানুহ থাকিব। প্ৰতিটো বিভাগে নিজৰ নিজৰ দিশটো চাব। লগতে আমি তেজৰ পৰীক্ষাও কৰিম। এই তেজৰ পৰীক্ষাত ডায়েবেটিছ, থাইৰয়ডৰ ৰোগ বা কিবা তেনেধৰণৰ কিবা ৰোগ আছে যদি আমি তাৰ কাৰণেও পৰীক্ষা কৰিম। প্ৰথম পৰ্যায়ত এইটো মাথো স্ক্ৰিনিং কেম্প মাথো। এই স্ক্ৰিনিং কেম্পত যদি কাৰোবাৰ কিবা ৰোগ ধৰা পৰে তেনে ক্ষেত্ৰত আমি পৰৱৰ্তী সময়ত তেওঁলোকক আকৌ ইয়াত মাতি পেলাই স্পেচিয়েলিষ্টৰ তাৰ পৰা যিটো বিশেষ চিকিৎসা হ'ব সেইটো প্ৰদান কৰাৰ চেষ্টা কৰিম। এই কেম্পৰ মূল উদ্দেশ্য হৈছে যে এই ৰোগীৰ অভিভাৱকসকলে ঘৰত অকলে থাকি মন বেয়া কৰাতকৈ এই সকলো অভিভাৱক যদি একগোট হৈ পেৰেণ্ট ছাপোৰ্ট গ্ৰুপ বা অভিভাৱকৰ এটা যদি গোট বনায় আৰু ভাৰতৰ বিভিন্ন ঠাইত থকা যি বিভিন্ন সংগঠন আছে সেই সংগঠনৰ লগত যোগাযোগ কৰি তেওঁলোকৰ বিশেষ প্ৰশিক্ষণৰ যদি ব্যৱস্থা কৰাৰ বাবে আগবাঢ়ে তেনে ক্ষেত্ৰত এইসকল ৰোগীসকলকো আমি সমাজত এটা স্থান দিব পাৰিম।